সকলো নামিলে, নামি পেলাই অক্টোবৰক পঠিয়াই দিলে। আৰু যাওঁতে পথতে এয়া কুবুজিক লগ পাইছিলে। কুবুজিয়ে সেইখিনি সময়ত কৃষ্ণক লগ পাওঁতে কৈছিলে যে তুমি মোক কৃপা কৰিলা। কুবুজিৰ যি মানে কোজ আছিলে, প্ৰভু ভগৱন্তই কৃপা পৰৱশ হৈ কুবুজিৰ এই মানে থুতৰিত হাতখন দি ওপৰলৈ লাহেকৈ দাঙি দিলে। এই দাঙি দিওঁতে কুবুজিৰ কোজটো নাইকিয়া হল, একেবাৰে পোন হৈ সুন্দৰী তৰুণীলৈ পৰিণত হল। এতিয়া কুবুজিয়ে পৰমানন্দ লাভ কৰিলে, বৰ আনন্দ পালে। হে প্ৰভু, মোৰ এই জৰা চিৰদিনৰ তুমি নাইকিয়া কৰিলা, তোমাৰ চৰণত সেৱা জনাইছো, তোমাক মই মোক তোমাৰ চৰণত মই নিজকে অৰ্পণ কৰিলো। তুমি মোৰ গৃহলৈ আহিবা আৰু তোমাৰ সংগ সুখ মোক দিবা। এই কথাটো কৈ থোৱা আছিলে। এতিয়া কৃষ্ণ কলে বোলে হব, মই পাৰিম, মোৰ কামবোৰ শেষ কৰি লওঁ, তাৰপিছত তোমাৰ তলে আহি সোমাম। এই কথাখিনি যে কৈ থৈছিলে, সেই অনুসৰি এতিয়া সময় পালে আৰু কৃষ্ণই গৈ পেলাই এতিয়া কুবুজি ঘৰলৈ গল। সেই কথাটোকে কৈছে, কৃষ্ণই তেওঁ কথা ৰাখিলে। কুবুজি ঘৰলৈ গল, গৈ কুবুজিৰ মনোৰথ পূৰ্ণ কৰিলে। তাৰপিছত অক্ৰূৰক যে সেই ৰাস্তাটো নমাই ৰথৰ পৰা ৰথখন দি পেলাই যে পঠিয়াই দিলে, বোলে তুমি যোৱাগৈ, আমি যাম আৰু খোজকাঢ়ি যাম। তেতিয়া অক্ৰূৰে ভৰিয়ে হাতে ধৰিলে যে প্ৰভু, তুমি আমাৰ গৃহলৈ যাব লাগে। তেতিয়া অক্ৰূৰক কৃষ্ণই কথা দিছিলে যে তুমি চিন্তা নকৰিবা, তোমাৰ নিমন্ত্ৰণ মই ৰক্ষা কৰিম, মই যাম। সেই কথা অনুসৰি এতিয়া অক্ৰূৰৰ ঘৰলৈও কৃষ্ণ গৈ আহিলে। এই যাওঁতে ইয়াতে শব্দ এটি কৈছে, অক্ৰূৰৰ গৃহক যাই বহু তাতপৰে প্ৰায়ামুক শিৱ অক্ৰূৰ মহামতী মুহুৰ মহিমা দেখি কৰিবে কৰ্তৃ। এই মহিমা দেখুওৱা কথাটো আমি যেতিয়া সেই মধ্যাহ্ন সময়ত ৰথখন কাষতে ৰাখি পেলাই নদীত গা ধুবলৈ অক্ৰূৰে জোক মাৰিলে, যিখিনি সময়ত ৰথত কৃষ্ণ বলৰামক অক্ৰূৰে সেই গোকুলৰ পৰা আনি আছে, সেই পথতে ৰাস্তাতে। এতিয়া অক্ৰূৰেতো কংসৰ পৰিকল্পনাটো জানে, মনে মনে দুখো লাগিছে, সেই প্ৰভু, এই দুজন কৃষ্ণ আৰু বলৰাম দুয়োজন কম বয়সীয়া সুকুমাৰ যুৱক হবহে, এতিয়া এওঁলোকক কংসই বা কিবা অপকাৰ কৰি বা এইবোৰ কথা ভাবি আছে। তেতিয়া মধ্যাহ্নৰ সময় হৈছে আৰু অক্ৰূৰে নদীত গা ধুবলৈ বুৰ মাৰিলে। বুৰ মাৰোতেই দেখিছে যে সন্মুখত সেয়া দেখোন কৃষ্ণ আৰু বলৰাম। এইবাৰ তেওঁ বুৰ মাৰি ওপৰলৈ উঠিলে, ওপৰ চালে, চাই পেলাই ঘূৰি চাইছে যে পাৰত কৃষ্ণ আৰু বলৰামক ৰথত থৈ আহিছিলে। এতিয়া ৰথলৈ চালে, ৰথত ঠিকেই আছে দেখোন, কৃষ্ণ বলৰাম ৰথতে আছে, তেনেহলে মই এয়া দেখিলো দেখোন ইয়াত। এইবাৰ পুনৰ ডুব মাৰিলে, ডুব মাৰোতে এইবাৰ প্ৰভুৰ নিজৰ ৰূপত দেখিলে, চতুৰ্ভুজ ৰূপত। এই কথাটোকে মনত পেলাই কৈছে যে সেয়া প্ৰভু বুলি অক্ৰূৰে একদম স্থিৰ ভাৱে সিদ্ধান্ত লব পৰা হল যে কৃষ্ণ আন কোনো নহয়, এয়া প্ৰভু ভগৱন্ত। সেই কথাটোৱেই হৈছে যে মুহুৰ মহিমা দেখি কৰিবে কৰ্তৃ, মানে কৃষ্ণই ইচ্ছা কৰিহে এই স্নানৰ সময়ত অক্ৰূৰৰ ভকতি ভাৱনাত লক্ষ্য কৰিয়েই কৃষ্ণই তেওঁক ৰূপ দৰ্শন কৰাইছিলে। এই যে ৰূপ দৰ্শন কৰাইছিলে, অক্ৰূৰে নিশ্চিত হলে প্ৰভু বাদে আন কোনো নহয়। সেইকাৰণে এতিয়া নিজৰ গৃহত পাই পেলাই অক্ৰূৰে কৃষ্ণক
প্ৰভু বুলি যে গম পাইছে, তেওঁৰ মহিমা সমস্ত গম পালে, এতিয়া তেওঁ পৰম শ্ৰদ্ধাৰে তেওঁৰ চৰণত সেৱা কৰিছে। এই পৰিকল্পনা কথাখিনি কওঁতে মানে অৰ্জুনৰ আগত কৈ আছে, গতিকে এই নাৰদৰ আগত কৈ আছে, গতিকে এই কৃষ্ণই মানে সেইটো কথাটো কৈছে মুহুৰৰ মহিমা দেখি, মানে কৃষ্ণই কৈ আছে তো, গতিকে মুহুৰ বুলি কৈছে, মোৰ মহিমা দেখি বুজিছা নাই নাৰদ, এয়া তেওঁ মানে এনেকে মোক সেৱা কৰিব, অৰ্থাৎ তেওঁ গম পালে আৰু মোক যে ঈশ্বৰ বুলি। এই কথাখিনি এনেদৰে কৈছে। বা সমস্ত আগলৈ যাওঁ। অনেক সময় কৰিয় ক্ৰূৰক, ওম আনন্দে পাছে চলিব গৃহক, মথুৰাবাসী চিত্ত ৰঞ্জী অনুক্ষণ, বঞ্চী বহু প্ৰীতিয় গৃহত ৰংগ মন। এনেকে পুঁজি ঘৰলৈও গ'ল, কথা মতে অসুৰৰ ঘৰলৈও গ'ল। এতিয়া তেওঁ অসুৰৰ মনৰ বাঞ্ছা পূৰ্ণ কৰিলে, কৰি তেওঁ পুনৰ এতিয়া পিতৃগৃহলৈ আহিলে। আহি এতিয়া তেওঁ কি কৈছে, মথুৰাবাসী য'ত কৃষ্ণ আছে, মথুৰা য'ত কৃষ্ণ আছে, আনন্দৰ পূৰ্ণ পৰিভৰ, প্ৰভু ভগৱন্ত হৈছে আনন্দৰ সাগৰ, আনন্দৰ নিধি। অৰ্থাৎ কৃষ্ণ য'ত আছে তাত আৰু বেলেগকৈ আৰু আনন্দৰ প্ৰয়োজন নাই। অৰ্থাৎ কৃষ্ণ এনেকুৱা, যিজন য'ত উপস্থিত হৈছে তাত আনন্দৰ সীমা নোহোৱা হৈছে। অৰ্থাৎ মথুৰাবাসীৰ বাবে এতিয়া আনন্দৰ সীমা নাই আৰু, কৃষ্ণ আছে, তেওঁলোকৰ লগত কৃষ্ণ আছে। এতিয়া এয়া এনেদৰে সময়বোৰ আনন্দৰে পাৰ হৈছে। পাৰ হওঁতে এতিয়া সদায়তো আৰু সময়বোৰ তেনেকে নাথাকে, এতিয়া আগবাঢ়িব ঘটনা। আজি আমি ইয়াৰ পিছৰ ফালে আগবাঢ়িছো। অন্তৰে কথা শুনামুনি বৰ, জৰাসন্ধ নামে ৰাজা চচুৰ, জীয়েকৰ মুখত জমাই বধ শুনি, সংগে লৈ সাজি সেনাতে 23 খহিনী। ইতিমধ্যে আমি পাই আহিছিলো যে কংসক বধ কৰিলে কৃষ্ণ বলোৱানে, কৃষ্ণই বধ কৰিলে। এই কথাটো এতিয়া কংসৰ শহুৰেক, সেইজন হৈছে আকৌ জৰাসন্ধ। এতিয়া তেওঁ এই কথাটো জৰাসন্ধই যেতিয়াই গম পালে যে কৃষ্ণই তেওঁ জোঁৱায়েক কংসক বধ কৰিছে, সেই অনুসৰি আৰু তেওঁ একেবাৰে 23 ঔক্ষহিনী সেনা লৈ 23 ঔক্ষহিনী সেনা লৈ এতিয়া মথুৰা আক্ৰমণ কৰিবলৈ আহিলে, পুতক তুলিবলৈ আহিলে। সেই পুতক তোলা কথাটো ইয়াতে এটা বিশেষত্ব আছে। 23 ঔক্ষহিনী লৈ আহিছে, বিশাল বাহিনী। জৰাসন্ধই আক্ৰমণ কৰিবলৈ আহোঁতে 23 ঔক্ষহিনী একেবাৰে লৈ আহিছে। এতিয়া আমি 1 ঔক্ষহিনী মানে কি, সেই কথাটো এনেই সাধাৰণভাৱে পাতিছো। এতিয়া 1,09,350 জন, 1,09,350 জন পদাতিক সৈন্য থাকে, 65,610টা ঘোঁৰা, অশ্বাৰোহী, 21,870খন ৰথ আৰু তাৰ লগত 21,870টা হাতী, মানে হাতীৰ ৰথ, অশ্বাৰোহী পদাতিক। এনেকে লৈ পেলাই এই গোটেইখিনি 1 ঔক্ষহিনী, এনেকুৱাকে 23 ঔক্ষহিনী। যদি 23 ঔক্ষহিনী হয় তেতিয়াহ'লে বিৰাট সৈন্য দল,
এইখিনিতে এই 23 অক্ষৌহিনী দল লৈ আহি পেলাই একেবাৰে জৰাসন্ধই মথুৰা বেৰি ধৰিলেহি বোলে ইয়াতে কৃষ্ণ আছে কৃষ্ণ কংসক বধ কৰিলে গতিকে ইয়াৰ পুতক তুলিব লাগে সেই বুলি পেলাই কংস মানে মথুৰাক চাৰিওফালৰ পৰা বেৰি ল'ব মথুৰা বেহিবে গয়াতি আৰম্ভৰে তাৰ সেনা গণ মানে মাৰিব সময় দুনাই 23 অক্ষৌহিনী সাজি দি বেধাৰ তাকৰণে মাৰিয়া কৰিব বুন্দা মায় এই যে 23 অক্ষৌহিনী আহিলে এইখিনি মাৰি পেলালে কৃষ্ণই আকৌ দ্বিতীয়বাৰ জৰাসন্ধই আকৌ 23 অক্ষৌহিনী লৈ আহি পেলাই এইবাৰ আকৌ যুদ্ধ দিবলৈ আহিলে এনেকুৱাকে আহি আছে এতিয়া প্ৰত্যেকবাৰতে যিদৰে আহে এই 23 অক্ষৌহিনী সৈন্য সেই পৰম দুৰ্জন পৃথিৱীৰ ভাৰ এইসমূহক বধ কৰি নাইকিয়া কৰে ইয়াতে এটা প্ৰভু ভগৱন্তৰ লীলা প্ৰকাশ হয় সেইটো আমি অকমান কিমান পলাগলৈ গলে কথাটি আমি বুজিব পাৰিম কৃষ্ণ এই মতে মাগধক সপ্তদশ বাৰ তাকৰণে মাৰিয়া কৰিব বুন্দা মায় দুনাই 23 অক্ষৌহিনী সাজিব দুৰ্জনে এই সময়ত সাজি আঁকিব যবনে এনেদৰে 17 বাৰ প্ৰত্যেকবাৰতে 23 অক্ষৌহিনী সৈন্য লৈ জৰাসন্ধই মথুৰা আক্ৰমণ কৰিবলৈ আৰু প্ৰত্যেকবাৰতে কৃষ্ণই জৰাসন্ধক বধ নকৰি এৰি দিয়ে আৰু অনা 23 অক্ষৌহিনী সৈন্য কিন্তু মাৰি মুণ্ডামাৰ কৰে সমস্তকে বধ কৰে ইয়াত এটা প্ৰভুৰ পৰিকল্পনা আছিলে প্ৰভুৱে দেখে যে পৃথিৱীৰ ভাৰ সৃষ্টি কৰা অন্যায় পন্থত থাকি ক্ৰূৰ হিংসু সেইসকলে পৃথিৱীৰ ভাৰ বৃদ্ধি কৰে পৃথিৱীৰ ভাৰ কমাবৰ বাবে প্ৰভুৱে সেইসকলক বধ কৰে নিপাত কৰে এইটো এটা পৰিকল্পনা প্ৰত্যেকবাৰ 23 অক্ষৌহিনী বধ হয় এইবাৰ এৰি দিয়ে জৰাসন্ধই আকৌ 23 অক্ষৌহিনী আনে এইবাৰো সেই 23 অক্ষৌহিনী বধ কৰে এনেকুৱাকৈ 17 বাৰ 23 অক্ষৌহিনী সেই সৈন্য প্ৰত্যেকবাৰতে কৃষ্ণই বধ কৰে আৰু জৰাসন্ধক এৰি দিয়ে এই শেষৰ বাৰ কি হল কৃষ্ণই দেখিলে যে এইবাৰ এই 23 অক্ষৌহিনী সৈন্য লৈ জৰাসন্ধ আহিছে আৰু ইফালে এই এজন কাল যবন বুলি পেলাই সেইজনেও আহি পেলাই এতিয়া আশিব যবনে বুলি শব্দটো যে কলে সেই সময়তো সাজি আশিব যবনে ইফালে 23 অক্ষৌহিনী সৈন্য লৈ জৰাসন্ধ আহিছে আৰু এনে সময়তে আকৌ এই কাল যবন বুলি এজনেও একেবাৰে কোটি সৈন্য লৈ পেলাই মথুৰা আক্ৰমণ কৰিবলৈ আহিছে উদ্দেশ্যটো হল কি কাল যবনে তেওঁ মানে ইচ্ছা কৰিছিল যে তেওঁ শ্ৰেষ্ঠতম জনৰ লগত যুঁজ কৰিব তেওঁ সমকক্ষজনৰ যুঁজ কৰিব তেতিয়া মানে এই নাৰদে কলে বোলে এটা কথা এই মথুৰাত আছে কৃষ্ণ সেইজনৰ লগতে তুমি যুঁজ কৰিলে ভাল হব তুমি যদি পাৰা সেইজনৰ লগতে কৰাগৈ সেই বুলি একেবাৰে কোটি কোটি সৈন্য লৈ কাল যবন আহি ওলালে ইতিমধ্যে তাত জৰাসন্ধ আহি আছে এই যুঁজ কৰিবলৈ আৰু সেইখিনি সময়তে কাল যবনো আহি ওলালে
এইখিনি আমি এইখিনিলৈকে পদত পালো। ইয়াৰ পিছলৈ গৈছো। কৃষ্ণ কৃষ্ণ হাজৰিকা বাপ অ জৰাখণ্ডই যে বাৰপতি 23 অক্ষৌহিণীকেহে আনে, এই 23টোৰ কিবা এটা কথা আছে নেকি বাৰু? আমি জানিব বিচাৰিছিলো। এটা কথা, আমাৰ এই আমি অৱশ্যে 23 অক্ষৌহিণী শব্দটো কিয় কলে মই নাজানো কৃষ্ণ, কিন্তু এইটো কথা সত্য। 23 অক্ষৌহিণী বুলি কওঁতে যিহেতু এক অক্ষৌহিণী বুলি কওঁতে 1,09,350 জন পদাতিক, 65,610টা ঘোঁৰা, মানে অশ্বাৰোহী, 21,870খন ৰথ আৰু 21,870টা হাতীয়ে সেই ৰথ টানিব। অৰ্থাৎ এই এক অক্ষৌহিণী বুলি ক'লে বিশাল এক দল সৈন্য। যে 23 গুণ হলে মানে এয়া এক বিশাল। কিন্তু আমি এনে এটা হয় বাৰু, আমাৰো এটা তেনেকুৱা বহু সময়ত থাকে, আমি পাইছো যে আমাৰ গুৰুজনাই কৈছে কৃষ্ণৰ নাম ললে 34 জাতি উদ্ধাৰ হব। তেনেকুৱাকে আমি বহু সময়ত পাইছো সংখ্যা শব্দটো, সংখ্যাৰ এটা বিভিন্ন সময়ত বিভিন্ন ৰূপে বিশালতা বুজাবলে। 20 লক্ষ কোটি যোজন, 10 লক্ষ কোটি যোজন, এয়া নৰকৰ অৱস্থান, এনেকুৱা বিলাকত আমি সেইবিলাক পাইছো। কিন্তু 23 লক্ষ বুলি কৈ এক বিশালতা বুজাবলৈ যত্ন কৰা যেন লাগে। তেনেকৈ আমি ভাবো কথাটো এনেকুৱা, আমি যদি 10 বন কাটি আহিলো, তাৰ 10টা কামহে আছিল নেকি? 10টা কাম নহয়, বা তেনেকুৱা এনেকুৱা সহস্ৰ সহস্ৰ ৰাতি অপৰাধৰ দিনে আমি সহস্ৰ মানে 1000টাহে সোৱাদ আছে নেকি? কোটিটাও থাকিব পাৰে। তথাপি এটা বিশালতা বুজাবলৈ কোৱা যেন লাগে। কিন্তু 23 অক্ষৌহিণীটো আমি তেনেদৰেহে বুজিছো, আৰু 23 শব্দটো বিশেষভাৱে বেলেগকে আৰু আমি নাজানো। প্ৰভুমস্তই যদি আপোনালোকে পাইছে তেতিয়াহলে নিশ্চয় কব। আমাৰ সীমিত জ্ঞানে এই 23 সংখ্যাটোৰ বিষয়ে আৰু বিশেষভাৱে নাজানো, সেইখিনিকে আমি বিশালতা বুজাবৰ কাৰণে ইয়াক কোৱা হৈছে যেন লাগে। এইখিনিকে আমি শ্ৰদ্ধা বৰাপ্ৰভুলে সেৱা জনাই আমি জনাইছো। কৃষ্ণ। মোৰ মনটোত মানে এইটো কাৰণে লাগিল, বাৰেপতি 23হে আমি অলপ বঢ়াই আনিবও পাৰে বা কমাই নামানো বেলেগ। কৃষ্ণ কৃষ্ণ। হয় প্ৰভু, আৰু এটা কথা পাওঁ, এই ভকতে প্ৰভুৰ গুণ নাম লীলা শ্ৰৱণ কৰোতে কৌতুক হব লাগিব। হৃদয়ত মনত এটা ভাৱ আহিব লাগিব, আৰু সেইটো দৰকাৰ আমাৰ কাৰণে। 23 অক্ষৌহিণীহে আনিলে, কিন্তু এইটো ঠিক ভগৱন্তই আকৌ এই জৰাখণ্ডক মাৰি পেলোৱা নাই। কাৰণ এটা আছে, 23 অক্ষৌহিণী এইবাৰ জৰাখণ্ডই আনিলে, মাৰি পেলালে। আকৌ 23 অক্ষৌহিণী আনিব, এইবাৰ পৃথিৱীৰ ভাৰ এইবাৰ নাইকিয়া কৰিব লাগে। এনেকে 17 বাৰ আনিলে 23 অক্ষৌহিণীকে, প্ৰত্যেক বাৰতে মাৰিলে, জৰাখণ্ডক এৰি পঠিয়াই দিলে। কাৰণ ই আৰু আনো কি আনিলে সেইবোৰ সহজে মাৰিব পাৰিব। কৃষ্ণ, এইটো এটা কৌশল আছিলে। ভাল বাৰু বাপ কৃষ্ণ, আগবাঢ়িছো। হয় কৃষ্ণ কৃষ্ণ আগবাঢ়। এতিয়া এই মগধক মানে মথুৰাক বাৰে বাৰে 17 বাৰ আক্ৰমণ কৰিলে। সেইখিনি সময়তে একেবাৰে কোটি সৈন্য লৈ পেলাই এয়া কাল জবন আহিলে। এতিয়া দুইজনে আহি পেলাই যেতিয়া মথুৰা আক্ৰমণ কৰিলে, তেতিয়া কৃষ্ণৰ মনতে কথা এটা ভাবিলে যে এই মথুৰাবাসীক নিৰাপদ ঠাইত থৈ লব লাগে। তাৰপিছত এই দুইজন অত্যাচাৰীক তেওঁলোকৰ লগত যুঁজ দিব লাগিব। সেই বুলি ভাবি পেলাই সাগৰৰ মাজত দ্বাৰকাৰ সৃষ্টি কৰিলে, দ্বাৰকা নগৰী সৃষ্টি কৰিলে। আৰু দ্বাৰকা নগৰী সৃষ্টি কৰি ৰাতিটোৰ ভিতৰতে যুগ বলে সমস্তকে মথুৰাবাসীকে দ্বাৰকালৈ লৈ গল। লৈ গৈ সমস্তকে তাত থলেগৈ। দ্বাৰকাবাসী হিচাপে তেওঁলোক থাকিলে। মথুৰাবাসীয়ে নাজানিলে যে তেওঁলোক মথুৰাতে আছে নে দ্বাৰকাতে আছে। তেওঁলোকে বহুজনে নাজানিলেই, কিন্তু কৃষ্ণই যুগ বলে এয়া তেওঁলোকক মথুৰাবাসীক লৈ গল দ্বাৰকালে।
দ্বাৰকা নিৰ্মাণ কৰিলে বিশ্বকৰ্মাই অতি সুন্দৰভাৱে। বিশাল এক সাগৰৰ মাজত প্ৰচণ্ড এক নগৰ সৃষ্টি কৰিলে, দ্বাৰকা নগৰী। ৰূপে গুণে সমস্ত সূৰ্য বীৰ্যৰে পূৰ্ণ এই দ্বাৰকা নগৰী। সেই নগৰীত সমস্তকে প্ৰতিষ্ঠা কৰি দিব। আৰু কৃষ্ণই এবাৰ কি কৰিব, এয়া আমাক কব, আমি অকমান আগবাঢ়িছো বা অ মনুষ্যৰ শ্ৰেষ্ঠ অতি দেখাই মুনিৰাজ, অনিৰ্মিবু দ্বাৰকা পুৰী পয়োনিধি মাজ, মথুৰা বাসী কপাছে নিজ যুগ বলে, মথুৰা পুৰী লাগি নিব বিকলে। এনে কথাটো আমি কলোৱেই যে মনুষ্যৰ মাজত একে দেখি চমৎকাৰ লগাকৈ শ্ৰেষ্ঠ যেন লগা কুশন নাৰায়ণ নাৰদ এনেকে বুলি পেলাই কৃষ্ণই কৈছে। দ্বাৰকাপুৰী পয়োনিধি মানে সাগৰ, সাগৰৰ মাজত দ্বাৰকা নিৰ্মাণ কৰি নি পেলাই মথুৰাবাসীক যুগবলৈ নি তাত থৈ পেলাই তেওঁলোকে গমেই নাপাব, অবিকলে একে কোনো বেলেগ নহয়। মথুৰাত যেনেকে আছিলে তাতো তেনেকেই আছে, অবিকলে আছেগৈ। তেনেকে তাত কৃষ্ণই নি থলেগৈ। এতিয়া অদুনাই মথুৰাক ৰাখি নিজৰ ৰূপ ধৰি, যৱনক দেখাই চলি যায় বুলি লাগ কৰি, দেখি কাল যৱনে পাছে পাছে খেদি, যাইবো তাক নিবো বিদুৰ পলাদ নিদি। এই মথুৰাবাসী স্থানান্তৰ যেতিয়াই হৈ গল আৰু একেবাৰে সকলো দ্বাৰকালে গলগৈ, দ্বাৰকাত আছে আৰু এতিয়া তেওঁলোকে গম নাপায়। ইফালে কাল যৱন আৰু জৰাসন্ধই একেবাৰে মথুৰাখন চাৰিওফালৰ পৰা বেৰি আছে। এতিয়া কৃষ্ণই লাহেকে দ্বাৰকাত থৈ পেলাই সকলোকে থৈ তেওঁ এতিয়া এই মথুৰালৈ আহি ওলালহি। মথুৰাত আহি পেলাই লাহেকে কাল যৱনক দেখা দিলে। কাল যৱনক এই নাৰদে কৈ পঠাইছে, তেওঁ এনেকুৱা দেখিবলৈ শ্যাম বৰণীয়া পীতবস্ত্ৰ, গাৰ ৰং শ্যাম বৰণীয়া পীতবস্ত্ৰ তেওঁ পিন্ধে, কণ্ঠত কৌস্তুভমণি থাকে, বনমালা থাকে, আৰু এই হৃদয়তে শ্ৰীবৎস পান্তি আছে। এইবিলাক কথা নাৰদে কৈ পঠাইছে। কাৰণ এয়া কাল যৱনে সুধিছে যে বোলে মই চিনি পাম কেনেকে, মই যে আটাইতকৈ শক্তিশালীজনৰ লগত যুঁজ কৰিবলৈ ওলাইছো, তুমি কৈছা মই যাম বাৰু, কিন্তু সেইজনক মই চিনি পাম কেনে? তেতিয়া সেয়া নাৰদেই কৈ পঠাইছিল। আৰু সেইমতে আহি পেলাই যেতিয়া কৃষ্ণইতো আৰু সেয়া সমস্ত তেওঁ লীলা মুখৰী হৈছে। কৃষ্ণই এইবাৰ এই দ্বাৰকাৰ পৰা আহি চিধাই আৰু এয়া কাল যৱনৰ আগত লাহেকে দেখুৱাই দিলে। কাল যৱনে গম পালেই নহয় এইজনেই কৃষ্ণ, এইজনৰ লগতে মই যুঁজিবলৈ আহিছো, অন্য শত্ৰুতা একো নাই। তেওঁ সমকক্ষ বিচাৰিছে, কৃষ্ণৰ সমকক্ষ নাৰদে কৈ পঠাইছে। গতিকে আৰু তেওঁ এই ম্লেছ বিলাকৰ সৈন্য লৈ পেলাই ম্লেছৰ সৈন্য বুলি কৈছে। এয়া হল কাল যৱনে দেখিলে কৃষ্ণক, আৰু কৃষ্ণই লীলা কৰি কাল যৱনক কাল যৱনে যাতে ধৰিব নোৱাৰে, আগে আগে তেওঁ মানে লাহে লাহে খোজ খৰ কৰি দৌৰাৰ নিচিনা কৰিলে, যাতে কাল যৱনে ভাবে যে এই কৃষ্ণৰ ভয়তে পলাইছে। এনেকুৱা কৰি গৈ এইদৰে বিদুৰলৈ লৈ গল। মানে মথুৰাৰ একেবাৰে মথুৰা এতিয়া পাৰ কৰি দিব আৰু, তেনেকুৱা সিংহদ্বাৰ পাৰ হব আৰু তেনেকুৱা অৱস্থা পোৱালেগে। আৰু আগে আগে কৃষ্ণ গৈছে, পিছে পিছে কাল যৱনে খেদি গৈ আছে। অলক্ষিত ৰূপে পক্ষীগিৰি গবৰত, মৰাইবো যৱন মুচুকুন্দ হাতত, পাছে মুখ ৰাজা নিজৰ ৰূপে ভেন্ত পাই, কৰিবে অনেক তুতি মুচুকুন্দৰাই। এইবাৰ মানে ঘটনাই একেবাৰে তীব্ৰভাৱে পথ পৰিৱৰ্তন হৈছে। প্ৰভু ভগৱতৰ আগে আগে গৈ গৈ মথুৰা পাৰ হবলৈ লৈ গৈ একেবাৰে অলক্ষিতে
একেবাৰে তৎক্ষণাৎ প্ৰভুৰ এই লীলা মানে কালযাপনে ততেই ধৰিবই নোৱাৰি, তৰ্কিবই নোৱাৰিলে। এইবাৰ গৈ পেলাই এই প্ৰভু ভগৱন্ত এটি মানে পৰ্বতৰ মানে গুহা এটিত সোমালে। তাকে দেখি পেলাই হেৰিয়ে এই কালযাপনে পিছে পিছে খেদি আহি সেই গুহাত এইখিনিতে এতিয়া কথা এটি হল। এই কথাটি হৈছে মৰাইবোৰ যবন মুচুকুন্দৰ হাতত এই বাক্যটিত কথা এটি সোমাই আছে। এই যে যিটো গুহাত কৃষ্ণ গৈ সোমালে তাতে আকৌ মুচুকুন্দ ৰজা ইতিমধ্যে তাতে শুই আছে। মুচুকুন্দৰ কথাটো হল কি, মুচুকুন্দ হৈছিলে মান্ধাতা, ইক্ষ্বাকু বংশৰ মান্ধাতা ৰজাৰ পুত্ৰ। এয়া মুচুকুন্দ। মুচুকুন্দৰ মানে কি হল, ঘৰ দুৱাৰ ৰাজ্য শাসন চব ৰাজভোগ বাদ দি পেলাই দেৱতাসকলক অসুৰৰ পৰা ৰক্ষা কৰিবলৈ তেওঁ মানে তাতে দিনে ৰাতিয়ে পহৰা দি থাকিলেগৈ। দেৱতাসকলে এদিন বৰ সন্তোষ হল, কৈ পেলাই কলে যে তুমি পুত্ৰ এৰিলা, পৰিবাৰ এৰিলা, ৰাজ্য এৰিলা, আমাৰ সুখ শান্তিৰ কাৰণে তুমি দেৱতাসকলৰ এই স্থান স্বৰ্গত তুমি ৰখীয়া হৈ থাকিলে, তুমি এনেদৰে কষ্ট কৰিলা, দিনে ৰাতিয়ে তুমি নিদ্ৰা নোলোৱাকৈ থাকিলা, নিদ্ৰা তোমাৰ নহলে জীৱনত, তুমি শুবলৈ নাপালা, তুমি এতিয়া আমি তোমাক বৰ দিবলৈ ওলাইছো, মুখ্য বাদে তোমাক আমি মুখ্য প্ৰদান কৰিব নোৱাৰো, কিন্তু তাৰ বাদে তুমি যি লাগে সকলো পাবা কোৱা। তেতিয়া মুচুকুন্দই কলে মোক যদি মুখ্যই দিব নোৱাৰা তেতিয়াহলে মই কি লাভ কি? তথাপি এটা কথা মই তোমালোকক এনেদৰে মানে এই যে দিনে ৰাতিয়ে টোপনি ক্ষতি কৰি মুচুকুন্দই তাত থাকিলে, অৰ্থাৎ তেওঁ অনেক দিন পোৱা নাই। মুচুকুন্দই কলে বোলে তোমালোকে যদি বৰ দিব বিচাৰিছা তেতিয়াহলে মোক বৰ শান্তিৰে শুই থাকিব পৰা বৰ এটি দিয়া, শুই থাকিব যাতে পাৰো। এই বৰ লৈ পেলাই এই যে কৃষ্ণ সোমাইছিল গৈ পিছে পিছে খেদি আহিছিল কালযাপন, এই গহ্বৰত মুচুকুন্দ শুই আছিলে। এতিয়া এইখিনিতে কথা এটি আছে, আমাৰ শ্ৰদ্ধা ভৱেন্দ্ৰ বাপ বা আমাৰ এইসকল আমাৰ বাপ এই সমস্তই জানে যে এই প্ৰভুসকলে মানে বিভিন্ন সময়ত প্ৰভুৰ এই অভিনয় কৰোতে, বিভিন্ন নাটৰ অনুষ্ঠান কৰোতে, অংকীয়া নাট কৰোতে তেতিয়া আমাৰ বহু ধৰণৰ তেনেকুৱা চিত্ৰপটৰ সৃষ্টি হয়। এইখিনিতে প্ৰভুৱে সেইটোকে কৰিলে কি বুলি যে প্ৰভুৱে যিখন কাপোৰ পিন্ধি গৈ আছিলে সেই কাপোৰখন এই মুচুকুন্দ যে শুই আছিলে এই শুই থকা মুচুকুন্দৰ গাত দি দিলে, আৰু কৃষ্ণ তাৰ পৰা অকমান আঁতৰি আন্ধাৰত থাকিলে। এই পিছে পিছে গৈ পেলাই কালযাপনে দেখিলে, মই কাপোৰখনটো চিনি পালো নহয়, এইয়া পলাই হাৰিবৰ কাৰণে সাধু বেশ লৈ শুই দেখুৱাবলৈ আহিছে, মোৰ পৰা ৰক্ষাৰ কাৰণে ই শুই দেখুৱাইছে, ইয়াক নেৰিছো বুলি পেলাই গৈ পেলাই এই শুই থকা মুচুকুন্দকে গুৰ মাৰি দিলে। যেতিয়াই এয়া কালযাপনে মুচুকুন্দক গুৰ মাৰি দিলে তেতিয়া পূৰ্বৰ বৰ অনুসৰি যে অযথা অসময়ত যদি নিদ্ৰা ভংগ হয় তেতিয়াহলে তেওঁৰ দৃষ্টিত নিদ্ৰা ভংগকাৰীজনৰ মৃত্যু হল। এইটো দেৱতাই বৰ দিয়া আছিলে, সেইটোকে এতিয়া হল যিখিনি সময়ত মুচুকুন্দৰ বুকুত কালযাপনে গুৰ মাৰি দিলে, মুচুকুন্দৰ নিদ্ৰা ভংগ হল আৰু চকু মেলি দেখিলে এয়া কালযাপন, আৰু কালযাপন থিতাতেই ভস্ম হল।
অৰ্থাৎ বুদ্ধি কৰি কৃষ্ণই মুচুকুন্দৰ হতুৱা কাল জীৱন বধ কৰালে। এয়া বুদ্ধি কৰি পেলাই উপায় এটি কৰো বুলি পেলাই বলৰামক কৈ আহিছিলে কৃষ্ণই। এই কথাটো আমাৰ ভাগৱতত আছে। আমি বৰ দীঘল হয়, এইবিলাক বেছিকে সেই তালে সোমাই নাযাওঁ আৰু। কিন্তু মূল কথাটো সেয়া আমি এতিয়া তেনেকে এয়া পালো যে কাল জীৱনে কৃষ্ণৰ লগত যুঁজ কৰা নহল, বৰং মুচুকুন্দৰ দৃষ্টিত যি অগ্নি নিৰ্গত হল, সেই অগ্নিৰে মানে কাল জীৱন বধ হল। ইফালে এইখিনিতে আমাক এইখিনিতে কথা এটি কৈছে যে তাহাঁতি এই বুলি কৈছিলে যে পাছে মুকৰ ৰাজা মুচুকুন্দৰ ৰাজাই নিজৰ ৰূপে ভেন্ত পায়। নিজৰ ৰূপ মানে প্ৰভু ভগৱন্তৰ চতুৰ্ভুজ মূৰ্তিটো, চতুৰ্ভুজ ৰূপটো দেখুৱাব এতিয়া মুচুকুন্দই দেখিব, প্ৰভুক লগ পাব আৰু পাই পেলাই তেতিয়া চৰণত সেৱা জনাব আৰু প্ৰভুৱে এই চতুৰ্ভুজ ৰূপেৰে তেওঁ দেখা দি কৃতাৰ্থ কৰিব। এইখিনি হল তেওঁ এয়া পৰিকল্পনা। কি কি হব লীলা, এই কথাবোৰ কৃষ্ণই তেওঁ অনন্ত শয্যাত শুই নাৰদৰ আগত কৈ আছে। এতিয়া ইয়াৰ পিছৰ খিনি আমি আকৌ আগবাঢ়িছো। ইফালে আমি পাইছিলো যে মথুৰা ইফালে জৰাসন্ধৰো আগভেটি আছে ন, এয়া কাল জীৱনহে বধ হল, ইফালে জৰাসন্ধ আছেই নহয়। এইখিনিতে কি হব আমি আগলৈ যাওঁ। তাহাংক সাক্ষী গহ্বৰ বাজ হইব, কাল জীৱনৰ সবে হেমা কব জৰাসন্ধ ভয়ে দেখাই লীলা মনুষ্যৰ, ওলাই চলিব পাছে গিৰ শিখৰ, হেন দেখি মুখ পাছে মাৰিবে প্ৰবন্ধে, পৰ্বত বিৰিয়া জুই দিবে জৰাসন্ধে, 11 যোজন চৰা পৰ্বত শিখৰ, তাৰ পৰা দেৱে পাই বুদাৰ কানগৰ। আমাৰ এয়া আমিতো জানো এই পিছফালৰ পৰা আকৌ এয়া জৰাসন্ধ আছেই নহয়। কাল জীৱনহে বধ হল, জৰাসন্ধটো আছে। এতিয়া এই কাল জীৱন বধ হোৱাৰ পিছত নিজৰ ৰূপ দেখুৱালে, মুচুকুন্দ কৃতকৃত হল, তেওঁক মুচুকুন্দ আশ্বাসন দিলে, মুচুকুন্দ কৃতকৃত হৈ এতিয়া প্ৰভু ভগৱন্তৰ গহ্বৰৰ পৰা ওলাই আহি পেলাই এইবাৰ আকৌ দেখা দিলে কাক? প্ৰভুৱে ইচ্ছা কৰি দেখুৱাই দিলে জৰাসন্ধক। জৰাসন্ধৰ আগত নিজকে দেখুৱাই দিলে। তেওঁ এতিয়া সেই নিজৰ ৰূপ নাই আৰু, এই মনুষ্যৰ ৰূপত আছে। এতিয়া জৰাসন্ধই দেখিলে এইজনে পলাই আহি ইয়াত আছে। এইবাৰ কৃষ্ণই কি কৰিলে? জৰাসন্ধক দেখুৱাই পৰ্বতৰ ওপৰলৈ উঠিলে। পৰ্বতৰ ওপৰলৈ উঠি গৈ আছে, পিছে পিছে জৰাসন্ধই খেদি গৈ আছে। গৈ এটা সময়ত লগ নোপোৱাত জৰাসন্ধই এটা কাম কৰিলে, এই পৰ্বতটোৰ চাৰিওফালে ঘেৰি পেলাই জুই লগাই দিলে। জুই এনেকুৱাকে লগালে যে প্ৰচণ্ড বহনিৰ মাজত জৰাসন্ধই ভাবি ললে আৰু এইবাৰ এই কৃষ্ণ ক'ত পলাব, এই বন জুয়ে পৰ্বতৰ জুয়ে তেওঁক মাৰি পেলাব। জৰাসন্ধ নিশ্চিন্ত হল। ইফালে কৃষ্ণই কি কৰিলে? সেইয়া কৈছে যে কিমান কৈছে, পৰ্বত বেৰিয়া জুই দিবে জৰাসন্ধে, 11 যোজন চৰা, 11 যোজন পৰ্বত মানে বিশাল পৰ্বত। এই পৰ্বতৰ চাৰিওফালে যেতিয়া জুই দিলে, এতিয়া প্ৰভুৱে চাৰিওফালে জুই হলত কি কৰিলে? প্ৰভুৱে দেও দি পেলাই অৰ্থাৎ জাপ মাৰি পেলাই তেওঁ সেই পৰ্বতৰ পৰা একেবাৰে নামিলেগৈ দ্বাৰকা নগৰীত। প্ৰভুৰ অনিমা লঘিমা গুণৰ সহায়ত এতিয়া লঘিমা গুণত তেওঁ বহুত ওপৰলৈ জাপ মাৰিব পাৰিব। বহুত দূৰৰ পৰা তেওঁ জাপ মাৰি লঘিমা গুণৰ কাৰণে একেবাৰে শুকান পাতৰ নিচিনাকৈ মাটিত পৰিব পাৰিব।
এয়া হৈছে প্ৰভুৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আজি ইমানতে আমাৰ পাঠৰ অন্ত কৰিবলৈ ওলাইছো। আপোনাৰ সবৰ চৰণলৈ সেৱা জনাই আমি আৰু সময়ৰ কথাটো আমাৰ সঞ্চালক বাবজনাই বিশেষকৈ আমাৰ অনুষ্ঠানৰ সভাপতি যতীন বৰা প্ৰভুৱে কৈ থৈছিলে যে আমি 7:30 মানতে শেষ হলে ভাল হয়, কাৰণ আমাৰ ভকতৰ মনৰ প্ৰশ্নও থাকে দুই এটা, সেইখিনি সুধিবলৈ আৰু তাৰ মাজে আমাৰ মনৰ খোকোজা কিছুমান দূৰ কৰিবলৈ আমাৰ সময় থাকে। 7:30 মানত শেষ কৰিবলৈ, সেইকাৰণে আমি পৰম শ্ৰদ্ধা বাপ সমস্ত আইসকল আমি আপোনালোকৰ চৰণলৈ সেৱা জনাইছো। আজি অনুষ্ঠানটো ইমানতে সামৰিবলৈ আমি আগবাঢ়িছো আৰু আমি দোহাই দিবলৈ ওলাইছো। কৃষ্ণ অ 11 যোজন চৰা পৰ্বত শিখৰ, তাৰ পৰা দেৱে পাইবো দ্বাৰকা নগৰ, হৰি ৰাম 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 ৰাম, জয় ৰাম জয় নারায়ণ জয় কৃষ্ণ জয় জগৎগুরু শ্রীমন্ত শঙ্কৰ কৃষ্ণ হৰি অ